নমস্কাৰ। যদি আপোনালোকে HSLC মানে এক্সামত যদি ফেইল কৰিছে, যিসকল শিক্ষাৰ্থী বা শিক্ষাৰ্থীয়ে ফেইল মাৰিছে তেওঁলোকৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ওলাইছে। গতিকে তেওঁলোকে আবেদন কৰি লওক বন্ধু বান্ধৱীসকল। যদি আপুনি 2টা ছাবজেক্টত ফেইল কৰিছে বা 3টা ছাবজেক্টত ফেইল কৰিছে, তেন্তে আপোনালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। আৰু এই কম্পাৰ্টমেণ্টেলৰ ফৰ্ম ফিল আপ অনলাইন যোগেদি চলি আছে। আপোনালোকে ইতিমধ্যে গম পাই চাগে। আপোনালোকে একো কৰিব নালাগে। যিসকল শিক্ষাৰ্থীৰ এক্সামত ৰিজাল্টটো বেয়া হৈছে তেওঁলোকে অনলাইন চেণ্টাৰ মানে কম্পিউটাৰ দোকানত গৈ পেলাই ফৰ্মটো ফিল আপ কৰি ল'ব পাৰিব। আৰু যিসকল শিক্ষাৰ্থীৰ মানে অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকৰ কাৰণে মানে স্কুলৰ ফালৰ পৰা ফৰ্ম ফিল আপ চলি আছে বুলি মই শুনিছোঁ। গতিকে স্কুলতো আপোনালোকে গৈ পেলাই ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু যিসকল শিক্ষাৰ্থী এতিয়ালৈকে শিক্ষাৰ্থীসকলে পঢ়া শুনা কৰা নাই তেওঁলোকে ধুনীয়াকৈ আৰম্ভ কৰি দিয়ক। কাৰণ বন্ধুসকল অতি শীঘ্ৰেই তোমালোকৰ এই কম্পাৰ্টমেণ্টেল এক্সামটো হ'ব। গতিকে যদি পাছ কৰিব বিচাৰে তেন্তে পঢ়িব লাগিব। আৰু ইয়াৰ কাৰণে তোমালোকৰ 500 টকা এটা দিব লাগিব, মানে পেপাৰটোৰ ফিজ, এক্সামৰ ফিজটো। বাকী একো প্ৰব্লেম নাই, ঠিক আছে। আৰু একো দৰকাৰ নাই। বাকী ৰোল নম্বৰটো দি পেলাই এপ্লাই কৰিব পাৰিবা। আৰু এপ্লাই কৰিবৰ কাৰণে তোমালোকে কম্পিউটাৰ দোকানত গৈ পেলাই এপ্লাই কৰি দিয়া ধুনীয়াকৈ। আৰু যিসকল শিক্ষাৰ্থীয়ে এইবাৰ ভালকৈ দিবা, একদম এক্সামটো ভাল হ'ব লাগিব, ঠিক আছে। ইমানেই কৈ সামৰণি মাৰিছোঁ। কিবা জানিবলগীয়া থাকিলে জনাই দিম বাৰু নেক্সট ভিডিঅ'ত, ঠিক আছে। আৰু ৰিজাল্ট সম্পৰ্কে নতুন আপডেট আহিলে জনাম বাৰু, ঠিক আছে। হাই ছেকেণ্ডেৰী কেণ্ডিডেটৰ ক্ষেত্ৰত আৰু মেট্ৰিকৰ যিসকল আছে তেওঁলোকে ফৰ্ম ফিল আপটো অতি শীঘ্ৰে কৰি লওক। ধন্যবাদ।